চাওক যোৱাকালি আমাৰ প্ৰতিদিন নিউজ টাইমত যিটো সংবাদ মাধ্যমত যিটো বিটিচিৰ শিক্ষা বিভাগত কিতাপ ক্ৰয়ৰ নামৰ দুৰ্নীতি বা কেলেংকাৰী হোৱাৰ যিটো বাতৰি প্ৰচাৰ হৈছে এইটো পাই পেলাই সেই খবৰটো পাই পেলাই গোটেই বিটিচি বাকী আৰু বুদ্ধিজীৱী সচেতন নাগৰিক আৰু আমি ছাত্ৰ সংগঠন হিচাপে বিএছইউ ফালৰ পৰা আচৰিত পাইছোঁ যে শিক্ষা বিভাগত ইমান এটা ডাঙৰ দুৰ্নীতি আমাৰ বিটিচিৰ শিক্ষা বিভাগত চলিছে আৰু আমি আচৰিত পাইছোঁ যে 500 টাকাৰ যিটো অৰিজিনেল কিতাপ এইটো বিটিচিৰ শিক্ষা বিভাগে টেন্ডাৰ প্লটিং নকৰাকে আবেদন নকৰাকে এটা ডুপ্লিকেট ব্লেকলিষ্টেড কোম্পানীৰ পৰা 500 টকীয়া কিতাপখন পাইৰেচি কৰি ডুপ্লিকেট কৰি 15,000ত ক্ৰয় কৰা বিটিচিৰ শিক্ষা বিভাগে তাৰ পিছত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত থকা 33খন কলেজত বিতৰণ কৰাৰ যিটো কিতাপত ক্ৰয়ৰ দুৰ্নীতি এইটো আমি কঠোৰ বাকাৰে গৰিহণা দিছোঁ আৰু সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেই ক্ষেত্ৰত অলপ চকু ৰাখাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু যিখিনি তদন্ত ব্যৱস্থা ল'ব লাগে আমি অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাব বিচাৰিছোঁ সেই চিএম ভিজিলেন্সে হওক বা হাইকোৰ্টৰ চিটিং জাজ বা ৰিটায়াৰ জাজত এজন ৰিটায়াৰ বা চিটিং জাজত কমিশ্যন বা কমিটিৰ চেয়াৰমেন বহাই পেলাই এই দুৰ্নীতিবোৰ তদন্ত কৰিব লাগে আৰু তদন্তৰ যিটো কালপ্ৰিটছ যিসকল বিষয়া আমলা বিষয়া যাৰ নামসকল ইয়াত জড়িত হৈ আছে তেখেতসকলক তদন্ত কৰি সঁচা কথাটো ওলাব লাগে আৰু ৰাইজৰ ওচৰত আনি পেলাই দোষীক শাস্তি দিয়াৰ কাৰণে অসম চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে আমি সেই ক্ষেত্ৰত বড়োলেণ্ড ছাত্ৰ সন্থা বিএছইউ ফালৰ পৰা দাবী জনাইছোঁ অতি দুৰ্ভাগ্যজনক কথা এইটো শিক্ষা বিভাগৰ এনেকা দুৰ্নীতি হোৱাটো আমাৰ বিটিচি বাকী বা সচেতন নাগৰিক বা বুদ্ধিজীৱীসকল ছাত্ৰ সংঘৰ কাৰণে লজ্জাজনক কথা আৰু যি সময়ত আমাৰ বিটিচিৰ সন্মানীয় মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া সদায় দুৰ্নীতি মুক্ত হোৱাৰ কথা কৈ থাকে এনেকা সময়ত নিজে চম্বলা এটা বিভাগ এডুকেশ্যন ডিপাৰ্টমেণ্টত নিজৰ অধীনত থকা ডিপাৰ্টমেণ্টত যে তেখেতৰ সচিবালয়ৰ এজন ছেক্ৰেটাৰী অমৰজ্যোতি বৰ্মন ঘোষ লোৱাৰ যিটো এভিডেন্স থাকাৰ যিটো অভিযোগ এজন অৰিজিনেল পাব্লিছাৰে লিগেল নোটিছৰ দ্বাৰা যি জনাইছে বা ডাইৰেক্টৰক সঞ্চালকৰ ইয়াত জড়িত হোৱাৰ বা কথা ওলাইছে এইটো অতি লজ্জাজনক কথা প্ৰমোদ বড়ো ডাঙৰীয়া যিটো জিৰ' টলাৰেঞ্চ বা কাৰাপশ্যন ফ্ৰীৰ কথা কয় এইটো আকাশ পাতাল পাৰ্থক্য আমি আজিৰ দিনত দেখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া সদায় মুখত এটা কথা কয় আৰু কামত বেলেগ এইটো আজিৰ দিনত প্ৰমাণ হৈছে আৰু